সুপ্ৰভাত কৃষক বন্ধুসকল। এয়া মই আজি আছোঁ মোৰ সৰিয়হতলীত, গাঁও দহৰা বাগবাৰী, ৰঙিয়া, জিলা কামৰূপ, অসম। এয়া আচলতে কি আপোনালোকে চিনি পাইছেনে? এয়া ভালদৰে চাই লওক। এয়া হৈছে আমি সৰিয়হ পেৰাৰ পিছত ৰৈ যোৱা অৱশিষ্ট অংশখিনি। ইয়াক ঠাইভেদে কিছুমানে সিঠা বুলিও কয়, আৰু আমাৰ এইফালে ইয়াক খলিয়া বুলি কয়। আপোনালোকৰ ফালে কি বুলি কয় এবাৰ জনাবচোন কমেণ্টত। তো বন্ধুসকল, আজিকালি কি হয়, বজাৰত উপলব্ধ হোৱা খাদ্য সামগ্ৰীসমূহ ৰাসায়নিকভাৱে প্ৰস্তুত কৰি খেতিপথাৰত ব্যৱহাৰ কৰা হয়, আৰু তাৰ পৰা শস্য উৎপাদন কৰা হয়। আৰু যিবিলাক শস্য আমাৰ শৰীৰৰ কাৰণে খুবেই হানিকাৰক হয়, গতিকে আমি এই সামগ্ৰীবিধ আমি গুড়ি কৰি লৈ আমি আমাৰ শস্য পথাৰত ছটিয়াব পাৰোঁ। ঠিক তেনেদৰে এই সামগ্ৰীবিধ মাছৰ বাবেও অতি উপযুক্ত খাদ্য হয়। গতিকে আপোনালোকেও খেতিপথাৰত ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰি এনেকুৱা ধৰণৰ পদ্ধতি অৱলম্বন কৰি চাওকচোন, নিশ্চয় সুফল পাব। ধন্যবাদ।